গুলিচালনাত মৃতকৰ সংখ্যা বৃদ্ধি পাইছে এক উত্তপ্ত পৰিস্থিতি বৰ্তমানে বিৰাজমান হৈছে পৰিস্থিতি অধিক ভয়াবহ হৈ পৰিছে আমি এক্সক্লুসিভ দৃশ্যাংক দেখুৱাই গৈছো ধাৰাবাহিকভাৱে আমি দৃশ্যাংকসমূহ দেখুৱাই গৈছো এম্বিয়েন্সৰ সহায়ত চাওক কেনে ধৰণৰ আচলতে পৰিস্থিতি বিৰাজমান হৈ আছে উত্তেজিত লোকসকলৰ মাজত এতিয়া এক হাহাকাৰময় পৰিস্থিতি বিৰাজমান হৈছে মৃতকৰ সংখ্যা বৃদ্ধি পাইছে আৰক্ষীৰ গুলিচালনাত মৃতকৰ সংখ্যা বৃদ্ধি পাইছে ইতিমধ্যে দুজনলৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা কেনে ধৰণৰ পৰিস্থিতি বিৰাজমান হৈছে দৃশ্যাংক চাওক এক ভয়াবহ পৰিস্থিতি ভয়াবহ ৰূপত আগবাঢ়িছে পাইকান বনাঞ্চলত পৰিস্থিতি এয়া হৈছে গোৱালপাৰাত আৰক্ষীৰ যি গুলিচালনা ধাৰাসাৰ গুলীবৰ্ষণত ইতিমধ্যে মৃতকৰ সংখ্যা প্ৰতিটো মুহূৰ্ততে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে কেইবাগৰাকীও লোকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে কেইবাগৰাকী লোকক চিকিৎসাধীন অৱস্থাত ভৰ্তি কৰোৱা হৈছে সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে কিন্তু প্ৰতিটো মুহূৰ্ততে মৃতকৰ সংখ্যা এতিয়া বৃদ্ধিৰ খবৰ আহি পৰিছে ইতিমধ্যে আৰক্ষীৰ গুলিচালনাত দুজনকৈ উত্তেজিত লোকৰ মৃত্যুৰ খবৰ আহি পৰিছে দুজনকৈ লোকৰ মৃত্যুৰ খবৰ আহি পৰিছে গোৱালপাৰাত আৰক্ষীৰ যি ধাৰাসাৰ গুলীবৰ্ষণ যি উত্তেজিত লোক আৰু প্ৰশাসনৰ মাজত এনেধৰণৰ আচলতে হতাহতি হৈছে আনফালে যদি ক'বলৈ যাওঁ আনফালে যিসকল উত্তেজিত লোক আছে সেই উত্তেজিত লোকসকলে আৰক্ষীলৈ লাঠি দলিয়াইছে বা শিলগুটি নিক্ষেপ কৰিছে ধাৰাসাৰ আৰু যাৰ পৰিপ্ৰেক্ষিতত কেইবাগৰাকী ইতিমধ্যে আৰক্ষী জোৱান আহত হৈছে আৰু আনফালে দেখা গৈছে যে উত্তেজিতলৈ লক্ষ্য কৰি আৰক্ষীয়ে ধাৰাসাৰ গুলীবৰ্ষণ কৰিছে আৰু আৰক্ষীৰ গুলীচালনা ইতিমধ্যে দুজনকৈ উত্তেজিত লোকৰ মৃত্যুৰ খবৰ আহি পৰিছে তাৰ সমান্তৰালকৈ কেইবাগৰাকীও লোকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু ইতিমধ্যে যেহেতু জানিব পৰা গৈছে যে এক ভয়ংকৰ পৰিস্থিতি অধিক ভয়াবহ হৈ পৰিছে কেনেধৰণৰ আচলতে পৰিস্থিতি বিৰাজমান হৈছে আমি দৃশ্যাংকসমূহ দেখুৱাই গৈছো আপোনালোকে চাওক কেনেকৈ পিঠিত কোবাই কোবাই পিঠিটো ফালি দিছে চাওক চাৰিটাকৈ পাঁচ এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা আৰু এটা তলত মাৰি দিছে সেইটো এটা চাওক আপোনালোকে কেনেকৈ মানুহজনক ফৰেষ্টাৰে কেনেকৈ পিটাইছে প্ৰশাসনে এনে ল'ৰা ছোৱালী মতা কি মাইকী এটাকো বাদ দিয়া নাই এনেকা ৰাতিপুৱা আহি মানুহবিলাক অত্যাচাৰ আৰম্ভ কৰি দিছে আপোনালোকে চাওক কেনেকৈ পিঠিত কোবাই কোবাই পিঠিটো ফালি দিছে চাওক চাৰিটাকৈ পাঁচ এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা আৰু এটা তলত মাৰি দিছে সেইটো এটা চাওক আপোনালোকে কেনেকৈ মানুহজনক ফৰেষ্টাৰে কেনেকৈ পিটাইছে প্ৰশাসনে এনে ল'ৰা ছোৱালী মতা কি মাইকী এটাকো বাদ দিয়া নাই দুগৰাকীৰ মৃতকৰ ইতিমধ্যে নাম আহি পৰিছে এজনৰ নাম হৈছে কুতুবুদ্দিন শেখ আৰু আনজনৰ নাম হৈছে সাকৱাৰ হুছেইন আৰু কুতুবুদ্দিন শেখ নামৰ দুজনকৈ উত্তেজিত লোকৰ ইতিমধ্যে মৃত্যুৰ খবৰ আহি পৰিছে কেইবাগৰাকী লোকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আমি এক্সক্লুসিভ দৃশ্যাংক দেখুৱাই আছো গোৱালপাৰাত যি আৰক্ষী আৰু উত্তেজিত লোকসকলৰ মাজত আচলতে হতাহতি হৈছে সেই পৰিস্থিতি অধিক ভয়াবহ ৰূপত এতিয়া আগবঢ়া পৰিলক্ষিত হৈছে প্ৰতিটো মুহূৰ্ততে প্ৰতিটো খবৰ আহি পৰিছে প্ৰতিগৰাকী লোক আচলতে এনেদৰে মৃত্যুৰ খবৰ আহি পৰিছে তাৰ সমান্তৰালকৈ কেইবাগৰাকী লোক ইতিমধ্যে আৰক্ষীৰ গুলীচালনাত সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু আনফালে যদি দেখা পোৱা গৈছে যে আৰক্ষীলৈ লক্ষ্য কৰি উত্তেজিতয়ো ধাৰাসাৰ আচলতে শিলগুটি নিক্ষেপ কৰিছে তাৰ সমান্তৰালকৈ লাঠি দলিয়াইছে যাৰ পৰিপ্ৰেক্ষিতত কেইবাগৰাকী আৰক্ষী জোৱানো আহত হৈছে এক ভয়াবহ ক'বলৈ গ'লে মুঠৰ ওপৰত ক'বলৈ গ'লে এক ভয়াবহ পৰিস্থিতি বিৰাজমান হৈ আছে গোৱালপাৰাত আৰক্ষীৰ গুলীচালনাত প্ৰাণ গৈছে দুজনকৈ উত্তেজিত লোকৰ এজনৰ নাম কুতুবুদ্দিন শেখ আৰু আনজনৰ সাকৱাৰ হুছেইন বুলি জানিব পৰা গৈছে হাতে হাতে দা জাঠি জুং লৈ আৰক্ষীক আক্ৰমণ কৰিছে উত্তেজিত এফালে হাতে হাতে দা জাঠি জুং লৈ আৰক্ষীক আক্ৰমণ কৰিছে উত্তেজিত আনফালে উত্তেজিতলৈ লক্ষ্য কৰি আৰক্ষীয়ে ধাৰাসাৰ গুলীবৰ্ষণ কৰিছে যাৰ পৰিপ্ৰেক্ষিতত এক ভয়াবহ পৰিস্থিতি অধিক বিষম হৈ পৰিছে প্ৰতিটো মুহূৰ্তত মৃতকৰ সংখ্যা বিৰাজমান হৈছে কেনেধৰণৰ পৰিস্থিতি বিৰাজমান হৈছে আমি সেই ঘটনাস্থলীৰ সেই দৃশ্যাংকসমূহ আমি এম্বিয়েন্সৰ সহায়ত ক্ৰমান্বয়ে দেখুৱাই গৈছো
অতি দুৰ্ভাগ্যজনক আৰু অতি দুখজনক কথা। আপোনালোকে নিশ্চয় জানে যে আমাৰ কৃষ্ণাই অঞ্চলত যুগ যুগ বছৰ ধৰি বসবাস কৰি থকা অতি কমে 1000 পৰিয়ালক জিলা প্ৰশাসনে অমানৱীয়ভাৱে অত্যাচাৰ কৰিলে, উচ্ছেদ কৰিলে যোৱা 12 তাৰিখে। তাৰপিছত শান্তিপূৰ্ণভাৱে মানুহখিনি সেই অঞ্চলত কোনোমতে যাৰ মাটি নাই, যাৰ ভূমি নাই, যাৰ ঘৰ নাই, তাতে তিৰপাল বান্ধি কোনোমতে ৰাতি কটাই আছে। কিমান বৰষুণ কিমান কি চলে তাৰপিছতো মানুহখিনি তাতে আছে, কাৰণ মাটি নাই, থাকিবলৈ ঠাই নাই। কিন্তু আজি সেই থকা মানুহখিনি তাতে উচ্ছেদস্থলীত প্ৰশাসনে বা ফৰেষ্টাৰে কি কৰিছে, ৰাস্তা খান্দি দি আছে যাতে মানুহ ইফালৰ পৰা সিফালে যাব নোৱাৰে। সেই কথাবিলাক আচলতে স্থানীয় ৰাইজে মানে প্ৰতিবাদ কৰিলে বা বাধা দিলে। তাৰ কাৰণে আচলতে আমি জানিব পাৰিছোঁ যে পুলিচ আৰু বা প্ৰশাসন আৰু ৰাইজৰ মাজত এক হতাহতি হ'ল। প্ৰথমে মানে প্ৰশাসনে আহিছিল, উচ্ছেদ কৰাৰ পিছতো ইহঁতৰ শান্তি হোৱা নাই, জনসাধাৰণক অত্যাচাৰ কৰি আছে। সিহঁতে আকৌ আহিছে, আজি উচ্ছেদ কৰা 3-4 দিন হ'ল, তথাপিও সিহঁতৰ শান্তি হোৱা নাই, আহি আৰু অত্যাচাৰ কৰি আছে। সেই বুলি জনসাধাৰণে সহ্য কৰিব পৰা নাই, সিহঁতে অলপ আগুৱাই আহিছে, নিজৰ যিটো ৰাইট সেইটো খুজিব আহিছে। কিন্তু প্ৰশাসনে কি কৰিছে, গুলী চলাইছে, 2জন মৰিছে ইতিমধ্যে। আমাৰ জনসাধাৰণৰ মাছুম মানুহে ইহঁতে বাচ্চাৰ পৰা বুঢ়া মানুহৰ ওপৰত অত্যাচাৰ চলাই আছে, লাঠি চাৰ্জ কৰি আছে, গোলাগুলি কৰি আছে। এতিয়া সিহঁতে কি কৰিব, কি সিহঁতৰ থাকিবলৈ ঠাই নাই, খাবলৈ একো নাই। সিহঁতৰ ৰাইট খুজি আছিল, সিহঁতৰ ওপৰত গুলী চলাইছে, মৰিছে 2জন মানুহ মৰিছে, এনেই আহত 2জন। সিহঁতক হস্পিটেললৈ লৈ যোৱা হৈছে, ট্ৰিটমেণ্ট কৰা হৈছে। এতিয়া সিহঁতে কৈ আছে যে মানে সিহঁতৰ প্ৰশাসনৰ এজনৰ ষ্টাফৰ এজন মানুহৰ অলপ আঘাত হৈছে, অলপ ভৰিত চোট পাইছে, সেইটো লৈ নিউজ কৰি আছে। নিউজ ষ্টাফক মাতি সিহঁতে নিউজ বনাই আছে যে পাব্লিকে সিহঁতক খেদিছে, কিন্তু সেইটো একচুৱেলি নহয়। যেতিয়া সিহঁতে গুলী চলাইছে তাৰপিছত প্ৰশাসনৰ এজনক মানে চোট লাগিছে অকণমান, সেইটোৱে সিহঁতে মাথাটা ডাঙিতে মাথাটা আপন বাধা কিয় দিয়ক কওকচোন। বাধা নকৰো আমি কেনেধৰণ মানে ইহঁতো হঠাৎ কৰি আমাক উচ্ছেদ কৰিছে, এইটো একো ক'ব লগা নাই। আমি ইয়াতে হয়তো কিছুবিলাক গৰীব দুখীয়া মানুহ ঠাই নাই, যাব লগা কোনো জাগা নাই, কেম্প কৰি আছো। এইটো ৰাস্তাটো আজি পুৱাই পুলিচ প্ৰডাকশ্যনৰ মানুহ গৈ ৰাস্তাটো খুন্দি আছে। এই খুন্দি থাকাতে আমাৰ ৰাইজৰ মানুহগিলা, এই যিগিলা মানুহ দুখীয়া মানুহগিলা আছে কেম্প কৰি ইহঁতো বাধাবিধ কৰাতে ইহঁতো কিমানজনক গুলী কৰিছে? কিমানজনক গুলী লাগিছে? বহুত গিলা গুলীটো ইহঁতো বহুত কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।